তোমালোকে জিএনএম আৰু বিএসসি নাৰ্ছিং কোৰ্সৰ এন্ট্ৰেন্স পৰীক্ষাৰ ফৰ্ম ফিল আপ কৰিছা যদি এতিয়া তোমালোকৰ নেক্সট যেটো স্টেপ হ'ল এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব। এতিয়া বহুতে মোক মেছেজ কৰি সুধি আছে যে এন্ট্ৰেন্স পৰীক্ষাত কিমান নম্বৰ পালে মই পাছ কৰিম, লগতে 2 নম্বৰ প্ৰশ্ন সুধি আছে যে পৰীক্ষাত কিমান নম্বৰ পালে মই চৰকাৰী নাৰ্ছিং কলেজত এডমিশন ল'ব পাৰিম। এতিয়া তোমালোকক জনাই দিয়া হ'ব এন্ট্ৰেন্স পৰীক্ষাত কিমান নম্বৰ পালে তোমালোকে পাছ কৰিবা। তোমালোকৰ যেটো পাছ মাৰ্ক হেতু হ'ল 30%। এতিয়া বহুতে ভাবি আছে যে 30% 30 নম্বৰ নেকি? 30 নম্বৰ নহয়, পাৰ্চেন্টাইলটো বেলেগ বস্তু হয়। এতিয়া পাৰ্চেন্টাইলটো 30 যেটো পাৰ্চেন্টাইল হৈছে হেতু চোৱা নম্বৰ তোমালোকৰ এন্ট্ৰেন্স পৰীক্ষাৰ নম্বৰ 27 হ'ব পাৰে, 28 হ'ব পাৰে, 29 বা 30 হ'ব পাৰে। ৰিজাল্টৰ পিছতহে গম পোৱা যাব যে কিমান নম্বৰ মানে পালে 30% হ'ব। এতিয়া তোমালোকে ধৰি লোৱা তোমালোকক বুজোৱাত মই সহজ কৰি দিছো, ধৰি লোৱা 30 নম্বৰ পালে পাছ মাৰ্ক। এই 30 নম্বৰ পালে তোমালোকে চৰকাৰীত এডমিশন ল'ব নোৱাৰিবা, জাস্ট তোমালোকে কোৱালিফাই কৰিছা। এতিয়া কিমান নম্বৰ পালে চৰকাৰীত এডমিশন ল'ব পাৰিবা জনাই দিয়া হ'ব। এতিয়া ভালকৈ মনোযোগ দি শুনা। চোৱা লাষ্ট ইয়াৰৰ কিছুমান মই ডিটেইলছ জনাইছো। চোৱা লাষ্ট ইয়াৰ কিছুমান সেশনত চোৱা 11,000তকৈ অধিক ক্যান্ডিডেট জিএনএম নাৰ্ছৰ ফৰ্ম ফিল আপ কৰিছিল আৰু এডমিশন কিমান পাইছে 1260 ক্যান্ডিডেট হে চৰকাৰী জিএনএম নাৰ্ছিং কলেজত এডমিশন লৈছিল আৰু বাকিবিলাক কি হৈছে এডমিশন পোৱা নাই, কাৰণ অসমত 24খন কলেজত সিট আছে তোমাৰ 1260, বাকিবিলাকে পোৱা নাই। তেতিয়াহলে এবাৰ কিমানজন পাব ক্যান্ডিডেট 1260 ক্যান্ডিডেটে চৰকাৰীত এডমিশন ল'ব পাৰিব। এইবাৰ মানে বহুত মানে ক্যান্ডিডেট এপ্লাই কৰিব, কাৰণ 25 চনত যিসকলে এইচএস পাস কৰিছে সেই সকল ক্যান্ডিডেটও এইবাৰ জিএনএম নাৰ্ছিং কোৰ্সৰ ফৰ্ম ফিল আপ কৰিছে। ধৰি লোৱা এইবাৰ 12,000 ধৰিছো, 12,000 ক্যান্ডিডেট এপ্লাই কৰিব আৰু সিট পাব কিমান জনে 1260 ক্যান্ডিডেটে চৰকাৰীত এডমিশন ল'ব পাৰিব। এতিয়া তোমালোকৰ চৰকাৰীত পাবলৈ হলে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব মই সম্পূৰ্ণ তোমালোকক গাইড কৰিম। চোৱা কিমান নম্বৰ পালে সিট পাবা জনাই দিম, তাৰ আগতে তোমালোকে কিছুমান ইম্পৰ্টেন্ট পইণ্ট মন কৰিবা। চোৱা এন্ট্ৰেন্স পৰীক্ষাৰ যিখন সিলেবাস আছে অফিচিয়েল সিলেবাস অনুসৰি আমি ই-বুক প্ৰস্তুত কৰিছো, য'ত জেনাৰেল সায়েন্স তাৰ পিছত ইংৰাজী গণিতৰ প্ৰশ্ন উত্তৰ আছে, লগতে এন্ট্ৰেন্স পৰীক্ষাৰ স্যাম্পল কোৱেশ্চন পেপাৰ আছে। এতিয়া যদি তোমালোকে কিতাপখন কিনিলে 5,000তকৈ অধিক প্ৰশ্ন উত্তৰ পাবা। অসমীয়া আৰু ইংলিছ মিডিয়ামৰ কিতাপখন হয়। 2024 চনত আমাৰ গ্ৰুপৰ বহুতেই ক্যান্ডিডেট সফল হৈছে, বৰ্তমান হোষ্টেলত থাকি ক্লাস কৰি আছে। আৰু বিএসসি নাৰ্ছিংৰো কিন্তু এটা ইম্পৰ্টেন্ট পইণ্ট চোৱা ফিজিক্স কেমিষ্ট্ৰি বায়োলজিৰ প্ৰশ্ন উত্তৰ লগতে এন্ট্ৰেন্স পৰীক্ষাৰ স্যাম্পল কোৱেশ্চন পেপাৰো পাই যাবা। 6,000তকৈ অধিক প্ৰশ্ন উত্তৰ পাবা বৰ্তমান যিখন কিতাপ দিয়া হ'ব। এই কিতাপখন কিনিবলৈ হোৱাটছআপত যোগাযোগ কৰিবা, এই ভিডিঅ ডেসক্ৰিপচনত নম্বৰ দিয়া আছে। আৰু কি সুবিধা পাবা তোমালোকক জনাই দিম। তাৰ আগতে বিএসসি নাৰ্ছিং ক্যান্ডিডেটক জনাই দিব বিচাৰিছো চোৱা 3, 4, 5 সিট আছে চৰকাৰীত। এই 300তকৈ অধিক ধৰি লোৱা 345 সিট ইমানজন ক্যান্ডিডেটে চৰকাৰীত এডমিশন ল'ব পাৰিব। তেতিয়াহলে তোমালোকৰ পৰীক্ষাত ভাল নম্বৰ পাব লাগিব, কম্পিটিশন বেছি হ'ব বিএসসি নাৰ্ছিংৰ আৰু জিএনএমতো কম্পিটিশন বহুত হ'ব। এতিয়া তোমালোকক জনাই দিয়া হ'ব যে কিমান নম্বৰ পালে মানে সিট পাব। চোৱা 60 মিনিমাম ক্যাটেগৰি ওয়াইজ বেলেগ যায় কাট অফ, তো 60 ধৰি লোৱা 60 প্লাস পাব লাগিব তোমালোকৰ চৰকাৰীত মানে পাবলৈ হলে। এতিয়া যোনে যিমান বেছি পাব সিহঁতৰ সিমানেই সুবিধা হ'ব, কাৰণ যেতিয়া তোমালোকে বেছি নম্বৰ বা ভাল নম্বৰ পাবা তেতিয়া তোমালোকক ফাৰ্স্ট কাউন্সেলিংত মাতিব, তেতিয়া তোমালোকক সুধিব যে কোনখন কলেজত ল'বা, এইটো তোমালোকে সুযোগ পাবা। তেতিয়াহলে তোমালোকৰ এতিয়া কি কৰিব লাগিব বেছিকৈ সেলফ স্টাডি কৰিব লাগিব। তাৰ পিছত আমি কি কৰাই আছো চাওক, যিসকলে কিতাপ কিনিছে সিহঁতক অনলাইন মক টেষ্ট প্ৰেক্টিস কৰাই আছো। কিতাপখনত প্ৰশ্ন উত্তৰ আছে 5,000তকৈ অধিক। তাৰ পিছত আকৌ কি কৰি আছো তাতে আমি কিছুমান ইম্পৰ্টেন্ট আপডেট বিলাক দি আছো, আৰু যেতিয়ালৈকে এডমিশন প্ৰসেস সম্পূৰ্ণ নহয় আমি সম্পূৰ্ণ গাইড কৰিম। যোৱা বছৰ গাইড কৰিছিলো, অৰ্থাৎ যোৱা বছৰ কিন্তু বহুতেই সফল হৈছে। আৰু কি কৰিম তোমালোকে কি কৰা বহুতে ভুল কৰা যে কাউন্সেলিং হোৱাৰ পিছত যেতিয়া ফাৰ্স্ট কাউন্সেলিং হৈ যাওয়ার পিছত কি কৰে যে সিট নাপালো বুলি বহি থাকে, কিন্তু আকৌ কাউন্সেলিং হয়, সেকেন্ড থার্ড কাউন্সেলিংও হয়। তো বহুতে নাজানে, কিন্তু যিসকলে এক্টিভ হৈ থাকে গ্ৰুপত থাকে সিহঁতক জনাই দিও, তাৰ পৰা যদি ৰোল নম্বৰ মিলিছে যাই কাউন্সেলিং কৰি আহি তাৰ পিছত এডমিশন লৈ লয়। কিন্তু এইখিনি ডিটেইলছ বহুতে নাজানে, কিন্তু তোমালোকে কিতাপখন
কিনিলে মানে তোমালোকৰ কোনো ধৰণৰ চিন্তা নহয় যেতিয়ালৈকে এডমিশন প্ৰসেস সম্পূৰ্ণ নহয় তোমালোকে সম্পূৰ্ণ গাইড পাবা কেতিয়া এডমিট কাৰ্ড আহিব কেনেকৈ ডাউনলোড কৰিব লাগিব পৰীক্ষা হলত যাতে কি ডকুমেন্টস লৈ যাম কাউন্সেলিংত কি ডকুমেন্ট ভেৰিফিকেশন কৰিব তাৰ পিছত লগত কি লৈ যাব লাগিব প্ৰসেস কি কাউন্সেলিংৰ ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগে বা এন্ট্ৰেন্স পৰীক্ষাৰ যিখন OMR এনসাৰ শীট আছে কেনেকৈ শুদ্ধকৈ ফিল আপ কৰিব লাগে সম্পূৰ্ণ গাইড পাবা কিতাপখন কিনিবলৈ তোমালোকে হোৱাটছআপত যোগাযোগ কৰিবা এই কিনিলে তোমালোকে পিডিএফত পাবা ঘৰত না যায় মোবাইলতে হোৱাটছআপত পঢ়িব পাৰিবা ডাউনলোড কৰি পঢ়িব পাৰিবা তাৰ পিছত আমি গ্ৰুপতো এড কৰিম তাৰ পিছত তোমালোকক অনলাইন মক টেষ্টও দি থাকিম ইম্পৰ্টেন্ট হেবিলাক তোমালোকে অনলাইনতেই প্ৰেক্টিস কৰিব পাৰিবা যদি কিতাপখন লাগে হোৱাটছআপত যোগাযোগ কৰিবা এই ভিডিও ডেসক্ৰিপচনত নম্বৰ দিয়া আছে